বিৰোধীৰ মিত্ৰতা হ'বই লাগিব আৰু মিত্ৰতা হ'ব বিজেপিক পৰাভূত কৰিবলৈ মিত্ৰতা হ'বই লাগিব সংবাদমেলত আজি এই দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিৰোধীৰ সকলোকে ৰাইজৰ মনৰ কথা উপলব্ধি কৰাৰ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে জনতাৰ কথা উপলব্ধি কৰি মিত্ৰতাৰ পক্ষে স্থিতি গ্ৰহণৰ দাবী কৰিছে অজাপৰ সভাপতিগৰাকী হ'ব আৰু হ'ব লাগিব বিজেপিক যদি ৰোধ কৰিব খোজে পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতা হ'ব লাগিব মই ভাবোঁ হ'ব আৰু আমি আমাৰ ইতিমধ্যে আমাৰ দৃষ্টিভংগী আৰম্ভণিৰ পৰা কৈ আহিছোঁ গতিকে তাত আৰু আমাৰ চিন্তাটোত আমাৰ যিটো দৃষ্টিভংগী উত্থাপন কৰিছোঁ সেইটো অসমৰ জনগণৰ মনৰ কথাটো উপলব্ধি কৰি আমি ক'ব খুজিছোঁ গতিকে মই ভাবোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিলিব লাগিব মিলাব লাগিব বেলেগৰ কথাটো মই কোৱাটো উচিত নহয় মই ভাবোঁ যে জনগণে যি আহ্বান কৰিছে সেইটো আমি সকলোৱে উপলব্ধি কৰাটো দৰকাৰ কাৰণ পৰাভূত কৰিবৰ কাৰণে আমি প্ৰয়োজনীয় যিটো আমাৰ দায়িত্ব সেই দায়িত্বটো আমি সকলোৱে পালন কৰিব লাগিব মই ভাবোঁ যে সেই সম্পৰ্কত নিশ্চয় ব্যাপক চিন্তা চৰ্চা বিচাৰ বিশ্লেষণ কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব নে জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ